ডিব্ৰুগড় সমষ্টিত বৃহৎ ৰেলীৰে মন্ত্ৰী প্ৰশান্ত ফুকনৰ মনোনয়ন দাখিল। ডিব্ৰুগড় মহানগৰৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা 3 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি দলীয় সমৰ্থকক লৈ ডিব্ৰুগড়ৰ চৌকিডিঙ্গি আয়ুক্তৰ কাৰ্যালয়ত প্ৰশান্ত ফুকনে দাখিল কৰিলে মনোনয়ন। মনোনয়ন দাখিল কৰি পুনৰ ৰাজ্যত এনডিএৰ চৰকাৰ হ'ব বুলি মন্তব্য মন্ত্ৰী তথা বিধায়ক প্ৰশান্ত ফুকনৰ। আজি সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজে ওলাই আহিছে আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ এখন চৰকাৰ গঠন কৰাৰ কাৰণে আমি যি প্ৰয়াস কৰিছোঁ এই প্ৰয়াসত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনহাতে খোৱাং সমষ্টিত মনোনয়ন দাখিল অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ। ডিব্ৰুগড় থানা চাৰিআলিৰ পৰা দলীয় সমৰ্থকেৰে 2.5 কিলোমিটাৰ দূৰত্ব পদব্ৰজে অতিক্ৰম কৰি ৰাজ্যত বিৰোধী চৰকাৰ গঠন হ'ব বুলি দাবী লুৰিণ জ্যোতি গগৈৰ। 2,16,000 কোটি টকাৰ ঋণৰ বোজা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি 180%ৰ পৰা 270%লৈকে, এই সকলো কথা এইবাৰ নিৰ্বাচনত ইস্যু হ'ব। আমাৰ ইস্যু থাকিব জনগণক কেনেকৈ তেওঁলোকক বাদ দেখাব পাৰোঁ, কেনেকৈ তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন কৰিব পাৰোঁ, কেনেকৈ ইউনিভাৰ্চেল বেচিক ইনকমৰ দৰে ধাৰণাৰে কেনেকৈ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক কেনেকৈ উৎপাদনশীলতাত তেওঁলোকক নিয়োজিত কৰিব পাৰোঁ, উৎপাদনশীল স্বাভিমানী এটা জাতি প্ৰতিষ্ঠা কৰা, নিজৰ আত্মসন্মান আৰু আত্মমৰ্যাদাৰে নিজৰ মাটিত জীয়াই থকা এটা জাতিক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাৰ যিটো জাতীয় দায়িত্ব আছে সেই দায়িত্ব পালন কৰিবৰ কাৰণে আগন্তুক দিনসমূহত আমি বদ্ধপৰিকৰ। তদুপৰি শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ মনোনয়ন দাখিল। শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত হাজাৰ হাজাৰ ৰাইজৰ দলৰ সমৰ্থকক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন। মনোনয়ন পৰ্বত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু শিৱসাগৰ জিলা কংগ্ৰেছ নেতৃত্বৰ সমৰ্থন। আনহাতে শিৱসাগৰ সমষ্টিৰ হৈ শক্তি প্ৰদৰ্শনেৰে অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই দাখিল কৰিলে মনোনয়ন। কেইবা সহস্ৰাধিক সমৰ্থকক লৈ ঢোলে ডগৰে শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা বিজেপি মিত্ৰ দলৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই বজালে নিৰ্বাচনী ৰণৰংকা। 2026 যিখন বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ বাবে আমি এতিয়া NDA প্ৰাৰ্থী হৈ পেলাই নমিনেশ্যন দিবলৈ আহিছোঁ আৰু এই নমিনেশ্যন দিয়াৰ পিছত চব ঠিক ঠাক হৈ গ'লে আমাৰ নিৰ্বাচনী যুঁজখন আৰম্ভ হৈ যাব আৰু মই ভাবোঁ আমাৰ যুদ্ধখন ভালেই। মোৰ বিৰুদ্ধে বৰ্ষীয়ান ৰাজনৈতিক নেতা প্ৰদীপ হাজৰিকা দাদা আছে। প্ৰদীপ হাজৰিকা দাদাৰ কামো শিৱসাগৰৰ মানুহে চাইছে, আমগুৰি সমষ্টিৰ ৰাইজে চাইছে আৰু মোৰ কামো চাইছে। যোৱা 5 বছৰত মই 5 বছৰত কি প্ৰজেক্ট আনিছোঁ সকলোৱে দেখিছে। ৰংঘৰ প্ৰকল্পৰ পৰা খোৱাপানী যোগান প্ৰকল্পলৈকে টাউনৰ, একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকাৰ পৰা একেবাৰে টাই মিউজিয়ামলৈকে, ডিষ্ট্ৰিক্ট ষ্টেডিয়ামৰ পৰা ডাঙৰ ডাঙৰ অসমমালাৰ ৰাস্তালৈকে। গতিকে 5 বছৰত যদি ইমান প্ৰজেক্ট আনো, নেক্সট বছৰত কি আনিম আপোনালোকে নিশ্চয় জানে। আৰু এইবাৰ নিশ্চয় চেষ্টা কৰিম যে চৰকাৰত আমি অংশগ্ৰহণ কৰিম আৰু যদি কেনেবাকৈ মই চৰকাৰত অংশগ্ৰহণ কৰোঁ, শিৱসাগৰবাসীৰ ৰাইজৰ কাৰণে সঁচা সঁচি অৰ্থত, প্ৰকৃত অৰ্থত একদম জেনুইনলি শিৱসাগৰৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিম। আনহাতে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিত মনোনয়ন দাখিল ডক্টৰ জ্ঞানশ্ৰী বৰাৰ। কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ বিশাল ৰেলীৰে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে হুংকাৰ হ'ল নেত্ৰীগৰাকী। মৰিয়নিত পৰিৱৰ্তনৰ ৰাজনীতিৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ আশীষ বিচাৰিলে নেত্ৰীগৰাকীয়ে। এজন ব্যক্তিয়ে যেতিয়া জনপ্ৰতিনিধি হৈ ৰাইজৰ কণ্ঠ হৈ বিধানসভাৰ মজিয়াত থিয় হয়, তেখেতৰ প্ৰথম দায়িত্ব হ'ল ৰাইজৰ হৈ মাত মতা, প্ৰতিনিধি হিচাপে ৰাইজৰ প্ৰতিটো সমস্যাক বিধানসভাৰ মজিয়াত প্ৰতিনিধিত্ব কৰা আৰু এই ক্ষেত্ৰত তেখেতৰ মুখত কেৱল মাথো নীৰৱতা। তেখেতে সমষ্টিটোৰ উন্নয়নৰ বাবে প্ৰজেক্ট অনাৰ ক্ষেত্ৰত তেখেতৰ যি দায়বদ্ধতা, এই দায়বদ্ধতাৰ ক্ষেত্ৰত না তেখেতে বিধানসভাত ইমান দিনে কিবা বক্তব্য ৰাখিলে, না কিবা কাম কৰিলে, না উন্নয়নৰ কথা বতৰাবোৰ তেখেতৰ মুখেৰে কেতিয়াবা বাহিৰ হ'ল। Bureau Report, Assam Talks.